কংগ্ৰেছৰে পুনৰ মিত্ৰতাক লৈ মন কোমলিছে লুৰিণজ্যোতি গগৈৰ। আমি মিত্ৰতা ভংগ কৰা নাই, কংগ্ৰেছে ভংগ কৰিছে। বল এতিয়া কংগ্ৰেছৰ কোৰ্টত, আমি ঐক্যবদ্ধ হৈ থকাটো বিচাৰোঁ। সদ্য সমাপ্ত 5 সমষ্টিৰ উপ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছেদ কৰিছিল অসম সন্মিলিত মৰ্চাই। বিহালী সমষ্টিত কংগ্ৰেছৰ বিপৰীতে CPIMLৰ প্ৰাৰ্থীক মুকলি সমৰ্থন আগবঢ়াইছিল অসম সন্মিলিত মৰ্চাৰ নেতৃত্বই। আনকি উপ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে মুকলি সমালোচনাত মুখৰ হৈছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। গৌৰৱ গগৈক অহংকাৰী আখ্যা দিছিল লুৰিণজ্যোতি অখিলে। কিন্তু উপ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে হঠাৎ সুৰ সলনি কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মিত্ৰতা ভংগৰ পিছতে কংগ্ৰেছ দলক বিশ্বাসঘাতক আখ্যা দিয়া লুৰিণজ্যোতি গগৈয়ে সোমবাৰে ডিব্ৰুগড়ৰ লাহোৱালত দিলে পুনৰ কংগ্ৰেছৰ অসম সন্মিলিত মৰ্চাৰে মিত্ৰতাৰ ইংগিত। অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা লুৰিণজ্যোতি গগৈৰ ঘোষণা, কংগ্ৰেছৰে পুনৰ মিত্ৰতাক লৈ আলোচনা কৰিব অসম সন্মিলিত মৰ্চাই। কংগ্ৰেছে বিচাৰিলে পুনৰ ঐক্যবদ্ধ হ'ব সকলো বিৰোধী দল। ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথাটোতো আমি আগৰ পৰাই কৈছিলোঁ। সেই গোটেই কথাটোৰ বা গোটেই বিষয়টো বিধি পথালি আহিল যেতিয়া উপ নিৰ্বাচনৰ সময়ত কংগ্ৰেছে গোটেই কথাটো নামানিলে। কাৰণ মূল কথাটো এইটোৱে আছিলে যে 26লৈকে বিৰোধীৰ ভোট বিভাজন নোহোৱাকৈ ৰাখিব পাৰিলে যিটো আশাবাদী ৰাজনৈতিক যিটো পৰিৱেশ সেইটো অসমত গঢ় লৈ উঠিব। আকৌ হ'ব নেকি পঞ্চায়তত একত্ৰিত কৰা? সেইটো আমি আলোচনা বিলোচনা কৰিব লাগিব, কি হ'ব। এইটো আচলতে আমিতো যিটো আমাৰ যিটো এলায়েন্স সেইটো আমি ব্ৰেকে কৰা নাছিলোঁ, ব্ৰেকটো কংগ্ৰেছে কৰিছে। এতিয়া কংগ্ৰেছে কি ভাবিছে, বলটোতো এতিয়া কংগ্ৰেছৰ কোৰ্টত। লুৰিণজ্যোতি গগৈৰ লগতে দাবী, বিৰোধীৰ একতাৰ বাবেই লোকসভাত 3খন আসন পাইছে কংগ্ৰেছে। বিৰোধীৰ ভোট বিভাজিত হ'লে লাভ হয় বিজেপিৰ, যাৰ বাবে কংগ্ৰেছক লগত লৈ বিৰোধীৰ একেলগে আগবঢ়াটো ব্যক্তিগতভাৱে বিচাৰে বুলিও প্ৰকাশ কৰে অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। পঞ্চায়ত নিৰ্বাচনেই হওক, উপ নিৰ্বাচনেই হওক বা 26ৰ বিধানসভা নিৰ্বাচন, সকলোৰে মূল শক্তিয়ে মই ভাবোঁ একতা। কাৰণ হাৰিয়ানাৰ অভিজ্ঞতাই সকলোকে শিকালে, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ অভিজ্ঞতাই শিকালে, বিৰোধীৰ ভোট যিমান ভাঙিব, যিমান ভাগ ভাগ হ'ব, বিভাজিত হ'ব, সিমান শাসকীয় পক্ষ বিজেপিৰ সুবিধা হ'ব। ইয়াৰ মাজতে সমাগত পঞ্চায়ত আৰু 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে পৃথকে তৎপৰতা আৰম্ভ কৰিছে অসম জাতীয় পৰিষদে। ডিব্ৰুগড় জিলা পুথিভঁৰালত আয়োজিত অসম জাতীয় পৰিষদৰ জিলা কমিটিৰ সাধাৰণ অধিৱেশনত অংশ লৈ এই কথা জনালে দলৰ কেন্দ্ৰীয় সভাপতি লুৰিণজ্যোতি গগৈ। পঞ্চায়ত নিৰ্বাচন আৰু 26ৰ বিধানসভা নিৰ্বাচন দুয়োটাৰ ইটোৰ লগত ইটো সম্পৰ্ক আছে। কাৰণ পঞ্চায়ত পৰ্যায়ত বা আমাৰ ৱাৰ্ড আৰু বুথ পৰ্যায়ত সংগঠন শক্তিশালী নহ'লে 26ৰ নিৰ্বাচন আমি শক্তিশালীৰ ওপৰত অৱতীৰ্ণ হ'ব নোৱাৰিম। সেইকাৰণে আমি এই যিটো পৰিকল্পনা 2024 চনৰ ডিচেম্বৰৰ পৰা 2026 চনৰ এপ্ৰিল বা মে' এই সময়ছোৱালৈকে এটা সুসংহত পৰিকল্পনা এটা আমাৰ লাগিব। এই সভাখনৰ মূল লক্ষ্য পঞ্চায়ত আৰু পঞ্চায়তক আধাৰ হিচাপে লৈ 26ৰ নিৰ্বাচন। গতিকে আমি এটা সুসংহত দীৰ্ঘম্যাদী পৰিকল্পনা আমি প্ৰস্তুত কৰিছোঁ। লাহোৱালৰ পৰা দিবাকৰ দত্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NKTV+।